অৰ্জুন পাৰিবি জানো এই মহাৰথী কৰ্ণৰ হাতৰ পৰা হাৰি যাব হ'ব পাৰা তুমি সৰুদৰ হ'ব পাৰা তুমি ভাতৃৰ অতিকে আপোন কিন্তু জ্যেষ্ঠ ভাতৃ কৰ্ণৰ মৃত্যুদণ্ড প্ৰহাৰ তুমি গ্ৰহণ কৰিবই লাগিব তুমি যথা কৈছা অৱশ্যে সেই কৃষ্ণৰ কাৰণে ভীষ্মৰ হিতুদক্ষ নহল কিন্তু তাৰ বাবে এই হুকুৰিৰ কোনো আপত্তি নাই কাৰণ হুকুৰিৰ দৃঢ় বিশ্বাস যে অসত্য পুনৰ হাততে পাণ্ডৱ কৃষ্ণ যদি সঁচাই ভগৱানৰ পুনৰৱতাৰ হেঁতেন তেনেহলে সেই কৃষ্ণই জৰাসন্ধক বধ কৰিবলৈ ভীমাৰ্জুনক খাটনি কৰিব লগা নহয় আৰু ভীষ্মদেৱৰ হাতৰ পৰা পঞ্চশৰ অপহৰণ নকৰি নিজেই কোনো কাটি ল'ব পাৰিলেহেঁতেন কেৱল জানো সেয়াই ভাগি আৰু কত প্ৰমাণ আছে মোৰ বিশ্বাস দুৰ্বল পাণ্ডৱে কৃষ্ণক শক্তি পানী আৰু আমাৰ চকুত পাতি আনি মৃত্যু সংসাৰ কৰাই বিনযুদ্ধে আমাৰ পৰা যুদ্ধ লাভ কৰা এটা প্ৰয়াস এই প্ৰসংগত হুকুৰি দ্বিতীয়জন ব্যক্তিয়ে আঙুলি দি দেখাই দিব নালাগে পুরি সন্তোষ পালো মামা বলো আমি এখানতে কৃষাণ করি বলা ধনঞ্জয় বীর লিপ্ত আছে সংঘপ্ত সেনাৰ লগত আৰু কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যৰ সৈতে পৰাজিত হৈছে পাণ্ডৱসকল নিশ্চিন্ত থাকক
খাবলৈ দৃষ্টহীন মই কাৰো সাধ্য নাই ধৰ্মৰ আগত বন্দী কৰিব তেন্তে সাৱধানে থাকা চাবা যাতে দুৰাচাৰ্যই অকণো আগবাঢ়িব নোৱাৰে তাৰ বাবে সাৱধান যাওঁ মই কৌৰৱগণক বাধা দিওঁগৈ অলিংগনৰ বাবে পাহাৰী বিচাৰো নাচাৰ্য পাঞ্চাল ৰজৰ যজ্ঞৰ কুণ্ড তোমাৰ বিনাশৰ হেতু এই বীৰ হৈছিল উদ্ভৱ অহনিশা চিন্তা কৰিছো মাত্ৰ দূৰৰ নিৰ্ভয়ৰ উপায় এই কথা করামিও অবিলুপ্ত হয় অবশ্যই পাঞ্চাল রাজে অপমান্য কুণ্ড হয় উদ্ভব করলে তোমার ঘরের হেতু কিন্তু রাখিবি মনা দুই হাতেরে করামিও মৃত্যুদণ্ড গ্রহণ নকরে এই বিনয় আজি কেনে ভাবে লোকত নন্দনে গর্ব খর্ব করে অতি হেলা রঙে কলিকা পুরুষ এই দুটো সন্মুখত অতি অহংকার দেখুৱাটোৰ বলৰ পৰিক্ৰম তেনে আজি কোনজনে কাৰ হাতত দিব লগা হয় প্ৰাণ বিসৰ্জন সেই হওক পরাজয় করিলে বরং সত্য ভঙ্গ দিলে পাণ্ডৱৰ যত সৈন্যগণ যাও মই গুৰুদেৱক বাধা দিওঁগৈ দেখিলে গুৰুচাৰ্যৰ ৰণৰ কৌশল চাকমিনী পৰাধী নদী পাণ্ডৱ বাহিনী এতিয়াও দেখিছো ভিৰ নপৰে গুচিতা বাক্য যুদ্ধৰ নাই প্ৰয়োজন যুদ্ধ কৰি ৰেখা তোৰ বলৰ বিক্ৰম
পাণ্ডৱৰ আলাসন আৰু সুভদ্ৰানন্দন অভিনয়
আসন্ন মৃত্যু মুখে ধরিবি এই ধর্মরাজে কদাপি বিজয় বাঞ্ছা নকৰে দাদা যাৰ প্ৰসাদৰে যুধিষ্ঠিৰ নাই হয় হয় পাণ্ডৱৰ পৰাজয় এইবাৰ দুৰ্যোধনে এই যুধিষ্ঠিৰ হাতে দৰে শিকলি লগাই বন্দী কৰি ৰাখা অন্ধকাৰ পূজাশালা হয় হয় যজ্ঞাহিনী প্ৰথম ভিখাৰী হয় হওক মাতৃ কুন্তীৰ অভাৱী তথাপি মই তেনে কাম কৰিব নোৱাৰো হে নাৰায়ণ তোমাৰ সুদৰ্শন চক্ৰকে ধ্বংস কৰা হে ইন্দ্ৰ তোমাৰ বজ্ৰ আঘাতে মোক শেষ কৰা যোৱা সহজে অতি শীঘ্ৰে গৈ অভিমন্যু কুমাৰক মাতি আন যাওক ধৰ্মৰাজ যোৱা সহজে কিবা কাৰ্য কৰিম আৰু বা স্বাভিমান্য পাণ্ডৱৰ প্ৰতিক্ৰিয়াৰে দিছে সংগ্ৰাম এইবাৰ গুৰুদ্ৰোণাচাৰ্যই প্ৰচণ্ড চক্ৰৰে দেখি কৰিছে পাণ্ডৱ বন্দী কৰিলে হেতু কৰিছে মন্ত্ৰণা সেয়েহেতু মাতালটো চক্ৰৰ বিৰোধ কৰি ৰক্ষা কৰি পাণ্ডৱৰ প্ৰাণ কাৰণে নহ'ব তব আজ্ঞা পালে পাৰ্থপুত্ৰ অভিমান্যু ভেদ কৰি ছত্ৰৰে ভেদ কৰি বা স্বাভিমান্য ভাষা ধ্বংস হ'ল পাণ্ডৱৰ অমৰ খ্যাতি আচাৰ্য দ্ৰোণৰ হাতত ভীষ্মৰ দুৰ্ময়ে পৰাজয় কৰিলে বৰং ছত্ৰভংগ দিলে পাণ্ডৱৰ এইবাৰ আচাৰ্যই ধৰ্মৰাজক বন্দী কৰিবৰ হেতু হৈছে অগ্ৰসৰ দাদা এতিয়াহে বুজিলো মই কলিয়া কৃষ্ণৰ চক্ৰান্ত তেনে কথা নকবা নাই ধৰ্মৰাজ অনাচাৰী দুৰ্যোধনে মহাবীৰ ভীমক দিনে নিশাই বন্দী কৰি থব কৌৰৱৰ লৌহ পিঞ্জৰা আৰু পাণ্ডৱৰ চাৰি ভাতৃ কিহৰ লগত কৌৰৱ দাদা কুটকুটিৰ ভাণ্ডাৰ কুকুৰি আৰু দুৰ্যোধনে ঘুকুটি দেখাব মহাবীৰ কুমাৰ্জুনক ভীমৰ প্ৰতিজ্ঞা হ'ব নিষ্ফল প্ৰয়াস দাদা হয় এইবাৰ নিজকে ৰক্ষা কৰা নালাগে দাদা এই জীৱন আৰু নাই প্ৰয়োজন এইবাৰ বিদায় ললো এই সংসাৰে এই পৃথিৱীৰে কুৰুকল আগবাঢ়ি আহ ধৰোচোন